আজি জলদুৱাৰ তিনিআলিত পুৱা 11টামান বজাত 11:10-15 হ'ব এই এখন তেলৰ টেংকাৰ এক্সিডেণ্ট হৈছিলে। মানে তাৰ পিছতে গোটেই তেল আহি পেলাই মানে এখন কিনাৰতে জলদুৱাৰ নদী বুলি এখন নদী আছিলে, তাতে নদীখনতে মানে তেলখিনি আহি পৰি যোৱাত মানে কেনেকৈ ধৰণে জুই লাগিলে আচলতে নাজানো কথাটো। বৃহৎ মানে একেবাৰে জুই জ্বলিলে, গতিকে বৰ্তমান আহি পেলাই ফায়াৰ ব্ৰিগেড আহি পেলাই জুই নিৰ্বাপন কৰিবৰ কাৰণে আহিছে আৰু তেওঁলোকে লাগি আছে জুই নিৰ্বাপন কৰিবৰ কাৰণে। আৰু লগতে ইয়াত 3গৰাকীমান বাগানৰ মজদুৰ ব্যক্তি মহিলা তেওঁলোক মানে যথেষ্ট পৰিমাণে মানে অগ্নিদগ্ধ হৈছে। কি আছিলে টেংকাৰত, মানে কি পেট্ৰল নে বেলেগ? পেট্ৰল নহয়, ইথানল বুলি কৈছে, কিন্তু মোৰ সম্ভৱ ইথানলে হয় চাগে। পেট্ৰল বা ডিজেল নহয়, নৈখনত জ্বলি আছে বৰ্তমান। জ্বলি আছে? হয় হয়। জুই এতিয়ালৈকে নিৰ্বাপন কৰিব পৰা নাই। নিৰ্বাপন আহি পেলাই তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বৰ্তমানলৈকে, কিন্তু এতিয়ালৈকে জুই নিৰ্বাপন হোৱা নাই।